স্মৰণীয় মুহূৰ্ত, জীৱনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। নিজৰ জন্মস্থানত ভাৰতীয় জনতা পাৰ্টিৰ দৰে এগৰাকী বৃহৎ ৰাজনৈতিক দল তাৰ প্ৰাৰ্থিত্ব পাই মনোনয়ন পত্ৰ দাখিল কৰাটো সঁচাকৈ মোৰ বাবে এক ডাঙৰ সৌভাগ্য। আজিৰ এই মনোনয়ন পত্ৰ দাখিলৰ মুহূৰ্তত আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া নিজে উপস্থিত থাকি মাননীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, মাননীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, পৌৰপতি আমাৰ অমৰজ্যোতি বৰঠাকুৰ ছাৰ, সন্মানীয় জিলা সভাপতি অসীম দাসকে প্ৰমুখ্যে কৰি সকলো যি কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীয়ে মোক আশীৰ্বাদ কৰিলে, আটাইকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশ্বনাথবাসী ৰাইজক অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ বিশ্বনাথবাসী ৰাইজে আশীৰ্বাদ কৰিব যাতে বিশ্বনাথৰ ৰাইজৰ ভৱিষ্যতে সেৱা আগবঢ়াব পাৰোঁ আৰু বিশ্বনাথক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে এখন সমৃদ্ধশালী অঞ্চললৈ ৰূপান্তৰ কৰিব বিচাৰিছে, তেখেতৰ সেই সংকল্পক যাতে ভৱিষ্যতে বাস্তৱ ৰূপ দিব পাৰোঁ, সেয়াই মই আশা কৰিছোঁ। প্ৰধানমন্ত্ৰীগৰাকী অহা কথা আছিলে, অহা 1 এপ্ৰিলৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী বিশ্বৰ এগৰাকী জনপ্ৰিয় নেতা আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বিশ্বনাথ জিলাত তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব। ই আমাৰ বাবে সৌভাগ্য। তেখেতৰ সেই প্ৰচাৰৰ দিনা আমাৰ কাৰ্যকৰ্তাৰ উৎসাহ, ৰাইজৰ উৎসাহে নিশ্চিতভাৱে আমাক উপকৃত কৰিব আৰু তেখেতৰ আগমনে আমাৰ এই অঞ্চলৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিব। সেইবাবে তেখেতৰ এই যি প্ৰচাৰ কাৰ্যসূচী তাৰ বাবে সকলো কাৰ্যকৰ্তাৰ লগত আমিও অধীৰ অপেক্ষা কৰি আছোঁ যাতে তেখেতে আহি আমাৰ এই অঞ্চলত তেওঁ নেতৃত্ব দি আমাৰ উন্নয়ন কৰক আৰু এখন সমৃদ্ধশালী বিশ্বনাথ নিৰ্মাণত তেওঁ নেতৃত্ব লৈ আমাক আগবঢ়াই লৈ যাওক, সেয়ে কামনা কৰিছোঁ। কিমান ভোটৰ ব্যৱধান বা এনেকুৱা কিবা? চাওক, ভোটৰ ৰাইজে ভোট দিব, ৰাইজৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ, ব্যৱধান ৰাইজে নিৰ্ধাৰণ কৰিব। আমি কেৱল ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ বিশ্বাস ৰাইজৰ যি অকুণ্ঠ মৰম আশীৰ্বাদ, এই মৰম আৰু আশীৰ্বাদে ভৱিষ্যতে ৰাইজৰ প্ৰতি আমাক বেছি দায়বদ্ধ কৰিছে। ৰাইজে ইমান মৰম কৰিছে, এই মৰমখিনি ধৰি ৰখাটো আমাৰ বাবে প্ৰত্যাহ্বান। ইমান বিশ্বাস কৰিছে, নতুন প্ৰজন্ম ওলাই আহিছে, যিসকলে ৰাজনীতি বেয়া পায় সকলোৱে আজি ৰাজনীতিত নিজে অংশগ্ৰহণ কৰিছে। যিসকলে আমাৰ ওপৰত বিশ্বাস ৰাখি আমাৰ জৰিয়তে তেওঁলোকৰ সপোনবিলাক পূৰণ কৰাৰ এক নতুন পৰিৱেশ দেখা পাইছে, তেখেতসকলৰ নিশ্চিত সপোনবিলাক পূৰণ কৰিব পৰা এই পৰিৱেশত মই নিজে অনুভৱ কৰিছোঁ যে আমাৰ দায়িত্ব ভৱিষ্যত দিনত বহুত থাকিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাক শক্তি সামৰ্থ্য প্ৰদান কৰক যাতে বিশ্বনাথবাসী ৰাইজৰ আশা আকাংক্ষা আমি পূৰণ কৰিব পাৰোঁ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।